নামনি অসমৰ এক পবিত্ৰ তীৰ্থস্থান মহামায়া মন্দিৰত মাৰ ওচৰত প্ৰণাম জনাই মাৰ পূজা কৰি ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰীৰ কাম মই আৰম্ভ কৰিছোঁ। মই ভাবোঁ যে অহা 5 বছৰ মাৰ আশীৰ্বাদ মোৰ লগত থাকিব আৰু ধুবুৰীত আমাক ভাল পোৱা মানুহৰ স্বাৰ্থত মই কাম কৰি যাম। স্যাৰ, নতুন ডক্টৰ লাভ কৰিছে, নতুন ডক্টৰ কেইবাটাও লাভ কৰিছে, কিদৰে আগবাঢ়িব এই ডক্টৰসমূহত? মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সপোন এক আত্মনিৰ্ভৰশীল অসম, সুৰক্ষিত অসম, বিকশিত অসম। আৰু সকলো বিধায়ক, অকল মন্ত্ৰীয়ে নহয়, সকলো বিধায়ক মন্ত্ৰীয়ে ৰাইজৰ আশীৰ্বাদ লৈ লাখ লাখ ভোটত জয় হৈ আহিছে। সকলোৱে নিষ্ঠা সহকাৰে, বিনম্ৰতাৰে ৰাইজৰ কাম কৰি যাব। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত মন্ত্ৰীসভাৰ প্ৰত্যেকজন সদস্যই নিষ্ঠা সহকাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সপোনটো বাস্তৱ কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।